কন্টেন্টটো কপি হৈ গেল পিছত সেই ঢালি দিব আকৌ দিল্লীত নিব পৰা মানে সাহস এটা হৈছে Hi guys, good morning. Welcome to another vlog. So guys, today I will apnak joisu. Hota prem joisu guys. Hota pranam. Ratiboy boy uthikine ailo. Aru guys, ekadin choli asil da YouTube khar. Aru aji didilu stopi. Nokru guys, nokru. Aru ephale gel ratiboy sah aru biscuit khaura guys. Oi nior bhagena ai. School jonai. Jonai je bemar hoise khali para alu ma gauri ma khasen ke. Khana. Titi bari do khana boler mangkho khaslu. Baki ki bemar? Jor hoise neki. ও বিনাশ কেন হাই আছো বঢ়িয়া তো বাকি গাইছে এবাৰ কুম্ভ মেলা হে গবৰ হল অবিনাশ গোটাই মাখা আমাৰ লগ লাগি চলি পাক মাৰি আহা কুম্ভ মেলা এটা পাৰি ট্ৰেইনত যাব লাগিব কিন্তু যাবা লে তো যাবা নৰি কিয় নৰি জানা না সব যাই আছে পিছত আৰু কব কপি হৈছি কন্টেন্টটো কপি হৈ গেল পিছত সেই ঢালি দিলি আন আৰু সবে যায় মই ভাত খাওঁ তুমি ভাত খাওঁটো কপি হল নেকি সেইটো আৰু এটা চলি আছে যে সেইটো মই ৰাতি বিছনাত থাকো তুমি থাকা সেইটো কপি হল নেকি সেইটো আৰু বেলেগ হ'ব না যাবা নৰো মানে এটা কন্টেন্ট হৈ গেল না তো সেইকাৰণে যটো টান গাইছ কপি বুলি কবি মানে কেইটামানে কৈ দিছোন কমেণ্ট কৰিব আহিব একেছ কপি কণ্টেণ্ট দিয়া কুম্ভ মেলাক গেলো ঐ কালি যাব পাৰি না পাহাৰাটো পাৰি কিন্তু নৰা নাই এতিয়া এই প্ৰব্লেমটো দেখা দিছি এই দেখছা না মেইন সমস্যা সেইকাৰণে নৰা গাইছ ও কি খেলা আছে দে rong kelesu দে খেলা ও শুক্ৰান কেনে খবৰ আই আছো দে ভালে আছো গেছি খাই নুমলি আজি বঢ়িয়া দে মেটাৰ হাতত খালো ৰাপুৱাৰ খাই দি এই মই অলপমান যাতে যা পাৰা আছে নেকি আমাৰ আৰু এটা আছে অলপ সৰু আছে পাৰা গাইছ নাচা গাইছে না কি হ'লে যা আছে ভাত খাব মানে এই যি পাৰা বাটো দেখা পালো গাইছ খাও লাগি যায় আই মানে পাৰা মাংসটো বেলেগ সদুৰ মাল না বাহ চুলি অলপ কাটাই বাজু হা হ'ব দে বাপা ও হি গলে শিখৰ খাই এই গাইছ চুলি কিডাল কাটা হৈ গেল ৰ মানে জংগাল কত দেছিলাই অলপ চাফা হলো দেই কেনে মানুহ এ মজা যাবা টাউন বলা তো গাইছ এতিয়া যাম আমি দুই নলবাৰী টাউন মানে এটা ইম্পৰ্টেণ্ট কাম আছে তো বঢ়িয়াকে বুজাই আছো যাই লৈ কিনে বুজাও দে তো হে আৰু যাবা কি গাইছ আমি আহি পালো নলবাৰী টাউন আৰু আছো এইকাৰণে এই যে ব্লেক এণ্ড হোৱাইটটো ৰাখো গমে পাই মই এটা আগত ভিডিঅ' বনাই আছো বেমাৰ হৈ আছে তো এতে অলপমান টাউনত চব লগ লাগি চলিকেইটা লগ লাগি কালেকশ্যন কৰি আছে তো মই অলপমান সহযোগ কৰোঁ আগাই যা অলপ কালেকশ্যনে কৰোঁ চৈত মাৰ্কেট আগত দোকানখন বিয়াত যোৱা নহ'লে না কোনো কথা নাই 100% মানুহ যাব পাৰিব এইটো কোনো কথা নাই এটা একেবাৰে বেয়া নাপাব 99% মানুহ গৈছে ৰাকেশ যাব নোৱাৰে ৰাকেশৰ কিবা অসুবিধা আছে অসুবিধা মানে এই ক'ৰবাত ৰাইডত থাকিলো মই কথা নাই ৰাইডৰ লগালে মই ভৰিত দিছো অসুবিধা হৈছিল সেইটো অসুবিধা অলপ বেলেগ অসুবিধা কিবা এটা মোৰ ঘৰত খানা আছে এবাৰ কইনা চকে গেলে হ'ল হ'ব কইনা চকে যাম পাব কেনে খবৰ মোৰ ভাল বাকি তোমাক বিয়াত মাতিছিলো তুমি মোৰ বিয়াতো নেগেলা মানে মোৰ মাইনা তুলনি বিয়াত মাতিছিলো ক'ত মাতছি পবন দা মাতা না বিয়াত প্ৰমাণ আছে গাইছ বিদ্যা প্ৰমাণ দিম হ'ব ও এতিয়া এটা দেখছি চলি প্ৰমাণ দিয়া লগে লগে সাইড কৰি দিলা কেমেৰা নহয় পাৰি গৈছো বুলি কওঁ বিদ্যা মই গিলা পাৰি গৈছো মাথাত নাথাই গিলা একো নাই মই বিয়া পোৱা নাই একে অতি সোনকালে আমি লগ পাম আমি খানা খাম এটা তো বাকী এনেকৈ পইচা তুলি থকা গেছি সেই আৰু লাগি আছে গোটেইখিনি মানুহ নলবাৰীত তো আমাৰ নলবাৰী টাউনত প্ৰায় অলপমান কৰিলো বিকাশ দেখি কবি আই তো মানে মানুহখিনি ধুনীয়া ছাপোৰ্ট কৰিছে আৰু মানুহৰ মানে সহায়ৰ কাৰণে মানে আজি ৰাখোক দিল্লীত নিব পৰা মানে সাহস এটা হৈছে তো নেক্সট পৰ্যায়ত আৰু পইচা লগা আছে আৰু কালি কৰিম দে নাকি কৰিব লাগিব মানে অলপমান কৰা গেছি বেছিও কৰা নাই তো কালি কৰিব লাগিব আজি নলবাৰীত হ'ল নলবাৰীখন সেই গ'ল আমি ৰঙিয়া চাইডে যাম তো চাৰিওফালে যাই থাকিম আপোনালোকে আপডেট গিলা পাই থাকিব সেই কথা
আমার ঠান্ডা ধনে আমার 500 টাকা দিলে রঞ্জন 1000 টাকা ঠান্ডা হিসাবে দুটা দিব লাগে কি 1000 টাকা আৰু যদি আৱশ্যক হয় দিবলৈ মই 100 টাকা দিছো তুনাজি তুলি আছো মই মততে চাহ আৰু চাহ পানী যি হৈ যাব আমাৰ ফটোটো আছে ৰঞ্জন ৰাকুৰ মুখত হাঁহি ঘূৰাই অনাৰ বাবে আপোনালোকে অলপ সহায় কৰক তেনেকৈ লিখি দিয়া গৈছে কেনে ভাই আজি কিমান মানুহ ঠিক আন্দাজ আজি আনুমানিক আমাৰ 7 8 10 ইমানৰ ভিতৰত থাকিব লাগে কিবা এটা বক্সাটো খুলিলে আমি গোটেই নলবাৰীখন উঠোৱা নাই আজি শ্বহীদ মাৰ্কেটৰ আমি যিটো PNC ৰোড এইখিনি উঠাইছো আৰু যিহেতু গোটেইখিনি চলি এতিয়া ভাগৰুৱা হৈ আছে ৰাতিপুৱাৰ পৰা বিকাশ হাতে লাগি আছে সেইকাৰণে আমি অহাকালি আৰু নলবাৰীতে কৰিব ৰাতিপুৱাই বেলেগ ঠাণ্ডা ৰাতিপুৱা এটা পদক্ষেপ লৈছে আৰু তেওঁলোকে আৰু নেক্সট টাইম তেওঁলোকে বেলেগ এটা জাগাত কৰিব ৰঙিয়াটো কৰিব বিভিন্ন জাগাত আমিও লাগিম আৰু ময়ো বিকাশক কৈছো যদি বিকাশ কেতিয়াবা যদি যিমান পাৰো টাইম ওলাম ৰাকুৰ কাৰণে আৰু আপোনালোকে সকলোৱে অলপ হেল্প কৰি দিব যোনে য'ত যায় যদি বিকাশ হাতে ৰঙিয়াত যায় ৰঙিয়াবাসীক মই এইটোৱে ক'ম তেওঁলোকক আপোনালোকে অলপ সহায় কৰি দিয়ক 2 একদিনৰ ভিতৰতে যাই আছো ৰঙিয়া তো সেই কথা ওপৰত স্কেনাৰখন দিয়া আছে যোনে যোনে এতিয়ালৈকে পইচা দিয়া নাই তো যি পাৰে সহায় কৰক দাবী নহয় দাবী নাই যাৰ যি সামৰ্থ্য অনুযায়ী ভাই মাৰি দিয়ক আপোনালোকে মাৰি দিয়ক আৰু বহুত মানুহ দিছে তাৰ কাৰণে আপোনালোকক বহুত বহুত ধন্যবাদ কিন্তু যোনে যোনে দিয়া নাই দিম বুলি ভাবি আছে তো স্কেনাৰখন আহি আছে আপোনালোকে দিয়ক যি পাৰে দিয়ক বৰ্তমান আহি গ'লো এখন হোটেলক মানে চাহ তাহখিনি খাই লওঁ বন্ধা চাহ খোৱা চাহ খোৱা তো ঠাণ্ডা চাহখিনি গোটেই দিছে আৰু চৌকে খুৱাব পাৰ ঠাণ্ডা কৰি গৰম কৰি খাওঁ যাতে কালি আহিবি কালি ৰঙিয়াত যাব লাগিব ৰঙিয়া যাম দে হা যাম দে যেনেকৈ কয় গোটেই পিছত চাবা যাব গোটাই তো চাহ লৈ ৰাস্তাত ঘূৰি আছো নলবাৰীত দোকানগিলাত অলপমান বঢ়িয়াকৈ কালেকশ্যন কৰিলোঁ আৰু উঠালোঁ যেখানি পাৰোঁ তো বাকী আৰু কালিও উঠাব লাগিব একেদিন উঠাই থাকিব লাগিব মানে চেষ্টা কৰিম গাইজ যিখিনি পাৰোঁ চেষ্টা কৰিম আৰু কপি অলপ কৰিলোঁ দে গাইজ না তো চবেই পইচা উঠাইছে নে ময়ো অলপ গেলোঁ যোগদান কৰিলোঁ কপি কৰিলোঁ নেকি গাইজ অলপমান গেল মোৰ দুপৰীয়াৰ ভাত এফালে আছে ভাজা আচাৰ আৰু ইয়াতে আৰু দালিত দিয়া নেকি ভাই তো এইখিনি বঢ়িয়াকৈ খাই লওঁ আৰু গাইছে ফালে আছে প্ৰজ্ঞানৰ কালি পৰীক্ষা আৰু এতিয়া কি বেমাৰ নাই কি হ'ব কালি পৰীক্ষা চকুৰিতে নেমলাকে কি কাৰণে হ'ল পাকাত থকাৰ কাৰণে হয় দেই মানুহ অৱস্থা এই গাইছ ঘুমেই আছে এতিয়াও ঘুমেই আছে কি হ'ব কালি এতিয়া ফেল হ'ব আৰু 2 না 3 বাৰ বমি কৰিছে ন ইয়ে বমি চমি কৰি মানুহ অৱস্থা দেখো মই ঘুমো অ কেনেবা তাৰ ভাত খাবার উঠি আছে দে টকা তাকে কি আছে আজি বেয়া চলে পৰিছে নে তই আৰু মানুহৰ চকু গাতাকে গেছি এইফালে আহি গ'ল মোৰ ৰাতিৰ ভাতৰ কাঁহী এইফালে আছে ভাজা জ্বালা পিঁয়াজ আৰু পনীৰৰ আঞ্জা বাপৰে জোল দেখাও দে ৰাতি এটা টাইম 11টা বাজি গ'ল আৰু মই বঢ়িয়াকৈ ভাত চাতগিলাখান মাৰি দিলোঁ আৰু গাইছ ভিডিঅ'টোত ক'ব লগা বহুতেই কথা আছিল নকওঁ দে গাইছ ষ্টপি এটা অলপ মুখৰ বান ৰাখছোঁ দে গাইছ জানা ক'ৰবাত দিনে ভগৱানেও ৰাখিব নোৱাৰে বুজি পাইছে না তো বাকী গাইছ কালিৰ পৰা ষ্টাৰ্ট হ'ব যাই আছে তাৰ ৰাইট আপোনালোকে গম পাব ছাৰপ্ৰাইজ একেবাৰে তো ভিডিঅ' চাই কেনেকুৱা পাৰে কমেণ্ট কৰি জনাব আজিলৈ এইখিনি বহুত বহুত ধন্যবাদ বাই বাই শুভৰাত্ৰি